ADARE 2.0 HS লেভেলৰ পৰীক্ষা যোৱা ছেপ্টেম্বৰৰ 15 তাৰিখে অনুষ্ঠিত হৈ গৈছে। ADARE HS লেভেলৰ পদত যোৱাবাৰৰ পদৰ তুলনাত এইবাৰৰ পদৰ সংখ্যা কিছু বেছি। যোৱাবাৰ ADARE পৰীক্ষাত নিগেটিভ মাৰ্ক নাছিল, কিন্তু এইবাৰ নিগেটিভ মাৰ্ক আছে। যোৱাবাৰ 1 জন প্ৰাৰ্থীয়ে বিভিন্ন ধৰণৰ পদত সিলেক্ট হৈছিল। সেয়ে যোৱাবাৰ অভাৰলেপিং সমস্যাটো আছিল, কিন্তু এইবাৰ 1 জন প্ৰাৰ্থীক কেৱল এটাকৈহে পদ দিয়া হ'ব। অৰ্থাৎ অভাৰলেপিঙৰ সমস্যাটো এইবাৰ নাথাকিব। সেয়ে এইবাৰ বেছি সংখ্যক প্ৰাৰ্থীয়ে চাকৰি পোৱাৰ আশা আছে। লগতে এইবাৰ কাট অফটো নিগেটিভ মাৰ্ক থকাৰ বাবে কাট অফটো যোৱাবাৰতকৈ কিছু কম যোৱাৰ আশা আছে। যোৱাবাৰ যিমান কাট অফ গৈছিল তাৰ তুলনাত এইবাৰ কাট অফটো কিছু কম হোৱাৰ আশা আছে। লগতে নিগেটিভ মাৰ্ক থকাৰ বাবে কেণ্ডিডেটসকলে সকলোবোৰ প্ৰশ্নৰ উত্তৰ কৰিব নোৱাৰা হৈছে, যিহেতু নিগেটিভ মাৰ্কৰ ফলত এটা অপচন ভুল হ'লে